বিয়াৰ পিছত এই 5টা ভুল নকৰিব, নহলে বিবাহিত জীৱন ধ্বংস হ'ব। বিয়াৰ পিছত জীৱন বহুত সলনি হয়। সেই পৰিৱৰ্তনবোৰৰ লগত নিজকে খাপ খুৱাব লাগিব। কিন্তু এই পৰিৱৰ্তনবোৰ ধৰিব নোৱাৰিলে সমস্যাৰ সৃষ্টি হয়। দুজন মানুহে একেলগে পৰিয়াল এটা আৰম্ভ কৰিলে হয়তো বহুত ভুল হ'ব পাৰে, যিবোৰ তেওঁলোকে বুজিও নাপায়। গতিকে জনাটো জৰুৰী যে বিয়াৰ পিছত কি ভুল কৰিব নালাগে। পৰিয়ালৰ কথা চিন্তা নকৰা বিয়াৰ পিছত বহুতে এই ভুল কৰে। পাৰিবাৰিক কথাবোৰত চিন্তা কৰিব নিবিচাৰে। যিহেতু দুয়ো একেলগে নতুন পৰিয়াল এটা গঢ়ি তুলিছে, সেয়ে পৰিয়ালটোৰ সকলো ভাল বেয়া দিশ চোৱা চিতা কৰিব লাগিব। এতিয়া দুয়োৰে মাজত কোনো পাৰ্থক্য নাই। ঘৰৰ সৰু বৰ কামবোৰত বিভিন্ন সিদ্ধান্তত দুয়োটাই ভাগ ল'বলগীয়া হয়। নহলে ইজনে সিজনৰ প্ৰতি ক্ৰমান্বয়ে উত্তেজনাৰ সৃষ্টি হ'ব। ইজনে সিজনৰ প্ৰয়োজন বুজিবলৈ শিকক। নিজা মতে চলা। নিজৰ পৰিচয় বজাই ৰখাটো আৰু নিজৰ হোৱা একে কথা নহয়। পৰিয়াল গঢ়িব বিচাৰিলে কিছুমান কথা দুয়োজনে আপোচ কৰিব লাগিব। ইয়াত যদি আপুনি নিজামতে আচৰণ কৰে, তেন্তে পৰিয়ালটো সুচাৰুৰূপে চলিব নোৱাৰিব। নিজৰ মনৰ বাহিৰত কিবা এটা কৰিব লাগিব। পৰিয়াল সঠিকভাৱে চলাবলৈ সদায় দায়িত্ব মনত ৰাখিব লাগিব। অপমান কৰা মানুহে অকলে থাকিব নোৱাৰে। ইজনে সিজনৰ লগত কথা পাতি থাকিব লাগে। সেই শব্দটোৰ মূল উদ্দেশ্য যদি অপমান বা নিন্দা হয়, তেন্তে ই কোনো ইতিবাচক বস্তু আনিব নোৱাৰিব। আপোনাৰ শহুৰেক মানে আপোনাৰ সংগীৰ নিজৰ ঘৰ। গতিকে শহুৰেকক দোষ নিদিব। গতিকে নিজকে নিয়ন্ত্ৰণত ৰাখক। আনৰ লগত তুলনা কৰা। তোমালোক দুটা পৰিৱেশত ডাঙৰ দীঘল হৈছে, গতিকে বহুতো অভ্যাসত মিল নথকাটো স্বাভাৱিক। আপোনাৰ সংগীক আপোনাৰ পৰিয়াল বা আত্মীয়ৰ লগত তুলনা নকৰিব। একেলগে এটা নতুন পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰক, য'ত সৌন্দৰ্যই কুৎসিতৰ ঠাই ল'ব। ইজনে সিজনক তুচ্ছ জ্ঞান কৰিবলৈ চেষ্টা কৰিলে মূলতঃ আপোনালোক দুয়োকে সৰু কৰি তুলিব। বিনা কাৰণত তৰ্ক কৰা। অকণমান কাজিয়াই সম্পৰ্কটো গভীৰ কৰি তুলিব পাৰে। গতিকে প্ৰতিদিনে কাজিয়াত নপৰে। সকলো সময়তে কাজিয়া কৰি থাকিলে কেতিয়া এটা ভাল সম্পৰ্ক গঢ় লৈ উঠিব, কাজিয়াৰ পৰা অসুচিতালৈকে, তাৰ পৰাই ইজনে সিজনক অসহ্যকৰ বুলি বিবেচনা কৰিবলৈ আৰম্ভ কৰিব। গতিকে নিজৰ মাজত সমস্যাৰ সৃষ্টি কৰিব নিবিচাৰিলে কাজিয়াৰ পৰা বিৰত থাকক। বিশেষকৈ সৰু কাৰণত বা বিনা কাৰণত কাজিয়া নকৰিব।